বন্ধুসকল আপোনালোকে পথাৰত খানা খাই আপোনালোকে কেনেকুৱা অনুভৱ কৰে বাৰু এয়া চাওক আমি এতিয়া পথাৰত খানা হৈছে এয়া সতীৰ্থসকলৰ সৈতে এতিয়া বহি আমি পথাৰত এই কৈছোঁ আৰু বিশেষকৈ পথাৰত এটা খোৱাৰ যিটো সোৱাদ সেই সোৱাদটো আপোনালোকে নিশ্চয় অনুভৱ কৰিব যিসকলে গাঁৱৰ খেতিৰ সৈতে ৰিলেট আছে বা খেতিৰ সৈতে সম্পৰ্ক আছে আৰু টাউনীয়া যদি কোনোবা মানুহ এদিন পথাৰত খানা খাবলৈ আহে তেওঁলোকে নিশ্চয় গম পাব কিমান মজা। এতিয়া আমি ৰুটি আনিছোঁ এয়া চব্জি ধুন্দুলি চব্জি এয়া আচাৰ আছে বগৰী আচাৰ এইবোৰ ঢেৰ আৰু এয়া তামোল পাণ যিটো গোৱা আমি এতিয়া খোৱাৰ পাছতে তামোল পাণ খাব লাগিব লগতে চাহ আছে এনেই কেনেকুৱা লাগিছে বঢ়িয়া। এয়া আমাৰ পুলক কোঁৱৰ এই সতীৰ্থ আৰু এয়া আমাৰ সুভাষ চাংমাই সতীৰ্থ আমি সকলো বহি এতিয়া পথাৰত খানাটো খাইছোঁ আৰু বিশেষকৈ আমি এতিয়া পথাৰত খেতি কৰিব এটা সময়ত আমি খুব পলাইছিলোঁ পথাৰত কোন যায় কিন্তু এতিয়া আমি চব পথাৰৰ ভিতৰত জড়িত আৰু বিশেষকৈ এটা অনুৰোধ জনাম আপোনালোকে যদি পথাৰত খানা খোৱা নাই তেনেহ'লে এবাৰ খাই চাওক। আমি ভাত অনাৰ কথা আছিলে কিন্তু এতিয়া আমি যিহেতু বতৰটো চাই আজি বতৰটো অলপ বেয়া কৰি আছে বেয়া মানে কি প্ৰতিকূল বতৰ বুলিয়ে ক'ব লাগিব আৰু এই প্ৰতিকূল বতৰতে আমি এতিয়া ৰুটি খানা খাইছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ যদি পথাৰত আপোনালোকৰ খোৱাৰ হেবিট হোৱা নাই তেনেহ'লে সকলোৱে খাওক আৰু যিটো আমাৰ গাঁৱলীয়াৰ পিয়'ৰ যিটো গাঁৱলীয়া আমাৰ এইটো ৰীতি নীতি আমি এতিয়া অক্ষুণ্ণ ৰাখিছোঁ পথাৰত আহি পথাৰৰ খানাৰ সোৱাদ লৈছোঁ আৰু সকলোকে অনুৰোধ জনাইছোঁ এইটো নৰাবগৈ এতিয়া সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকেও পথাৰলৈ যাওক আৰু আনন্দ মনেৰে এসাঁজ খাওক ভাল লাগিব নিশ্চয় ভাল লাগিব ধন্যবাদ।